গতিকে আজি আমি ব্লু প্ৰিণ্টটো ডিছকাছ কৰিম। এইটো হ'ল SSLC 2021 ব্লু প্ৰিণ্ট। কিন্তু এইবাৰো এখনেই ফলো হ'ব, কাৰণ যোৱাবাৰৰ যিহেতু প্ৰশ্ন আহিব, গতিকে এইবাৰো এইটো ব্লু প্ৰিণ্টে ফলো হ'ব। গতিকে ভিডিঅ'টো কমপ্লিট চাবা। প্ৰথম মই ক'ৰ পৰা কিমান নম্বৰ আহিব যোৱাবাৰৰ মতে লিখি লৈছোঁ। এতিয়া ইয়াত তোমালোকে বুজি নাপাব পাৰা, কোনটো কি হয় মই কৈ দিওঁ। প্ৰথম ধৰা বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাৰ পৰা টোটেল 5 নম্বৰ আহিব। এই 5 নম্বৰত কি আহে? নলেজ বেছ কুৱেশ্যন, MCQ এটা, আৰু আণ্ডাৰষ্টেণ্ডিং বেছ কুৱেশ্যন MCQ এটা। এতিয়া এই দুটা কি হয় ভালকৈ জানিব লাগিব। গতিকে মই কি কৰিলোঁ, যোৱাবাৰ যোনখন স্পেচিয়েল এক্সাম হৈছিলে, যোনখন হৈছিলে SSLC, তাৰ কুৱেশ্যনবিলাক মই চালোঁ কেনেকুৱা আহিছে, আৰু সেইটো হিচাপত এই ব্লু প্ৰিণ্টটোৰ লগত মিলাই চাইছোঁ। এতিয়া কেনেকুৱা আহিছে চাবা। এটা MCQ আহিছিলে এইটো, যোৱাবাৰ স্পেচিয়েল এক্সামৰ পেপাৰ এখন। কি আহিছিলে? লসাগু আৰু গসাগু দিয়া আছে, তাৰপিছত কি উলিয়াইছে মানে গসাও দিয়া আছে, লসাও উলিয়াব লাগে, এইটো উলিয়াব লাগে। এইটো ডাইৰেক্ট কুৱেশ্যন আহিছে। গতিকে এইটো কোনটো কুৱেশ্যন হ'ল? নলেজ বেছ কুৱেশ্যন, মানে চিধা কুৱেশ্যন, তুমি চব পাৰিবা। নলেজ বেছ কুৱেশ্যনকেইটা মানে চবেই পাৰে, এইটো এটা আহিব। এনেকুৱা টাইপৰ আহে। আৰু এটা কথা কওঁ, ইয়াত যি কুৱেশ্যন দেখাইছোঁ আজি, এই গোটেইখিনি চবেই প্ৰেক্টিচ কৰি ল'বা ইয়াত থকা কুৱেশ্যনবিলাক, কাৰণ এইটো যোৱাবাৰৰে স্পেচিয়েল এক্সামৰ কুৱেশ্যন হয়, আৰু কিবা কমন পৰিবও পাৰে। গতিকে গোটেই কুৱেশ্যনখিনি চাই ল'বা একবাৰ। আৰু এটা MCQ আহিছিলে এইটো, দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 চেণ্টিমিটাৰ আৰু 80 চেণ্টিমিটাৰ। টুকুৰা এটা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ দুইডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ল। সৰ্বাধিক দৈৰ্ঘ্যটো কি হয়? লসাগু হয় নে গসাগু হয়? এইটো তোমালোকে নিজে ভাবিবা কোনটো হয়। ঠিক আছে, কি কৈছে? সৰ্বাধিক। তো সৰ্বাধিক হ'লে লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক, মানে আটাইতকৈ সৰুটো, আৰু গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক, মানে আটাইতকৈ ডাঙৰটো। গতিকে এইটো হ'ব গসাউ। ঠিক আছে, সেইটোৱে প্ৰশ্নত দুডাল ৰছীৰ দৈৰ্ঘ্য 64 আৰু 80 চেণ্টিমিটাৰ দিয়া আছে। সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে। অকণো ৰৈ নোযোৱাকৈ কিমান টুকুৰা কাটি উলিয়াব পাৰি, মানে সেইটো হ'ব গসাউটো। চ' এইটো আৰু এইটো তুমি গসাউ উলিয়ালে হ'ল। এইটো প্ৰশ্ন অকণমান বেলেগ হয়, মানে অকণমান ডাইৰেক্ট কুৱেশ্যন নহয়, বেলেগ কিছুমানে টান পাব পাৰে। গতিকে এইটো আণ্ডাৰষ্টেণ্ডিং বেছ কুৱেশ্যনত আহিল। এইটো বস্তু, এইটো আণ্ডাৰষ্টেণ্ডিং অকণমান টান হয়, কিন্তু অকণমান মানে কষ্ট কৰিলে নিজে কৰিব পাৰা। তাৰপিছত আৰু এটা প্ৰশ্ন আহিব 3 নম্বৰীয়া, আণ্ডাৰষ্টেণ্ডিং বেছ কুৱেশ্যন। এতিয়া এইটো কেনেকুৱা প্ৰশ্ন আহিব চাবা। এইটো প্ৰশ্ন, এইটোতো আহিবই। ইয়াৰ পৰা 3 নম্বৰ যে আহিব, এই 3 নম্বৰ এইটো প্ৰশ্নই আহিব চিয়'ৰ। মানে ইয়াৰ ঠাইত বেলেগ এটা দি দিব পাৰে। 3√2 যে দিয়া আছে, ইয়াত বেলেগ দি দিব পাৰে, ধৰা √2, √5, এনেকৈ √7 এনেকুৱা দিব, কিন্তু এইটো প্ৰশ্নই আহিব। গতিকে এইটো প্ৰশ্ন একদম ভালকৈ চাবা। ইয়াৰ পৰা 3 নম্বৰীয়া এইটো আহিব। ঠিক আছে, তাৰপিছত আমাৰ এইটো পাঠ হ'ল বাস্তৱ সংখ্যাটো হ'ল। ইয়াৰ পিছত বহুপদ পাঠটো চাম। ইয়াত মুঠ 8 নম্বৰ আহিব। আটাইতকৈ পাঠবিলাকৰ ভিতৰত চবতকৈ বেছি এইটো পাঠৰ পৰাই আহি আছে। গতিকে এইটো পাঠৰ পৰা কেনেকুৱা প্ৰশ্ন আহে চাবা। এটা MCQ ডাইৰেক্ট কুৱেশ্যন, 1 নম্বৰ এটা MCQ ডাইৰেক্ট আহিব। গতিকে কেনেকুৱা MCQ আহিছিলে যোৱাবাৰ চাবা। তলৰ কোনটো বহুপদ একদম চিধা ডাইৰেক্ট কুৱেশ্যন। কোনটো ডাইৰেক্ট কৰিব পাৰি? এইটো হৈ গ'ল। এইটো চবেই কৰিব পাৰিব, ধৰা এইটো সহজ কুৱেশ্যন। তাৰপিছত কি আহিছিলে? আণ্ডাৰষ্টেণ্ডিং বেছ কুৱেশ্যন, মানে অকণমান ক্ৰিটিকেল হয়, কিন্তু কৰিব পাৰে। এটা 3 নম্বৰীয়া, এটা 4 নম্বৰীয়া। গতিকে কেনেকুৱা প্ৰশ্ন যোৱাবাৰ আহিছিলে চাই লওঁ। এই প্ৰশ্নখিনি চবেই প্ৰেক্টিচ কৰিবা। এটা আহিছিলে এইটো 6x² - 7x - 3 বহুপদটোৰ শূন্য উলিওৱা আৰু শূন্যবোৰ আৰু সহগৰ মাজত সম্পৰ্ক সত্যাপন কৰা। এনেকুৱা এটা প্ৰশ্ন এইবাৰো আহিব পাৰে। গতিকে এইটো চাবা, 3 নম্বৰ আহিলে। আৰু এইটো কুৱেশ্যন ইমান টান নহয়, চবেই কৰিব পাৰিবা। তাৰপিছত আৰু এটা 4 নম্বৰীয়া আহিব। 4 নম্বৰীয়া প্ৰশ্নটো এনেকুৱা হ'ব, দ্বিঘাত বহুপদ উলিওৱা যাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল 4 আৰু 1, মানে আলফা প্লাছ বিটা 4, আলফা বিটা 1 হৈ গ'ল। 3 নম্বৰীয়া এটা আৰু 4 নম্বৰীয়া এটা আহিব। কোনোবাই যদি মোৰ মেথছৰ চব চেপ্টাৰৰ ইম্পৰ্টেণ্ট দিয়া আছে, অল চেপ্টাৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক, অল চেপ্টাৰ ইম্পৰ্টেণ্ট, কোনোবাই যদি ভিডিঅ'বিলাক চোৱা নাই, ডেছক্ৰিপশ্যনত আছে, চবেই চাই ল'ব পাৰিবা। হৈ গ'ল। চ' বহুপদ পাঠটো হ'ল।
তাৰপিছত আহিব ৰৈখিক সমীকৰণ পাঠটো ইয়াত টোটেল 7 নম্বৰ আহে 7 ইয়াত কেনেকুৱা কোৱেশ্চন আহে এটা এমসিকিউ আছে আন্ডাৰষ্টেণ্ডিং বেসড এমসিকিউ গতিকে কেনেকুৱা প্ৰশ্ন আহিছে এমসিকিউটো একবাৰ চাই লোৱা তলৰ কোনজোৰ সমীকৰণৰ অদ্বিতীয় সমাধান আছে ইয়াৰ এমসিকিউ এনেকুৱা টাইপতে আহিব এমসিকিউটো মানে অদ্বিতীয় সমাধান কেতিয়া থাকে কেতিয়া সংগত হয় কেতিয়া ধৰ ৰেখা দুডাল মিলি যায় এই তিনটা যে প্ৰপাৰ্টি আছে হেকেটা ওপৰতে আহিব এটা আছিল a1/a2 not equal to b1/b2 এটা আছিল a1/a2 equal to b1/b2 not equal to c1/c2 এটা আছিল a1/a2 equal to b1/b2 এই তিনটা ভিতৰতে এই তিনটা প্ৰপাৰ্টি ইউজ কৰি তোমালোকৰ এমসিকিউটো আহিব গতিকে মই এটো কৰোৱা আছে ধুনিয়াকে কোনবাই যদি চোৱা নাই ডেসক্ৰিপচনত ভিডিওবোৰ লিংক আছে চাই লোৱা ইয়াৰ এমসিকিউ এটোই আহিব তাৰ পিছতে এটা 2 নম্বৰীয়া কি আহিব আন্ডাৰষ্টেণ্ডিং বেস কোৱেশ্চন এটা কেনেকুৱা প্ৰশ্ন আহিছিলে যোৱাবাৰ হেতু চাও এটো আছিল 2 নম্বৰীয়া কোৱেশ্চনটো দুটা সংখ্যাৰ মাজৰ পাৰ্থক্য 26 মানে আমি কি কৰিম x y 26 আৰু এটা আনটোৰ 3 গুণ মানে x = 3y সংখ্যা দুটা নিৰ্ণয় কৰা হল এটো সহজ কোৱেশ্চন ইমান টান নহয় ইয়াপা সবে কৰিব পাৰে তাৰ পিছত আৰু এটা প্ৰশ্ন আহিব ইয়াৰ পৰা এটা 4 নম্বৰীয়া প্ৰশ্ন আহে 4 নম্বৰীয়াটো উঠাব থাকি গল ঠিক আছে এতিয়া মই উঠাই দিছো গতিকে 4 নম্বৰীয়া প্ৰশ্নটো কেনেকুৱা আহে তোমালোকে দেখিছা এনেকুৱা টাইপত আহিব এটা প্ৰশ্ন যে এটা ভগ্নাংশৰ লবৰ পৰা এক বিয়োগ কৰিলে ভগ্নাংশটো এটো হয় ভগ্নাংশটো হৰৰ লগত 8 যোগ কৰিলে এটো হয় ভগ্নাংশটো নিৰ্ণয় কৰা এনেকুৱা এটা প্ৰশ্ন আহিব 4 নম্বৰীয়া মানে 4 নম্বৰীয়া প্ৰশ্নটো অকমান ক্ৰিটিকেল হ'ব এনেকুৱা আখৰত লিখা আহিব কিন্তু তোমালোকে কৰিব পাৰিবা অকমান জোৰ দিলে হ'ল হল এটো ৰৈখিক সমীকৰণৰ পৰা ইয়াৰ পিছত আছে দ্বিঘাত সমীকৰণ দ্বিঘাত সমীকৰণত মুঠ 6 নম্বৰ আহে তাৰ ভিতৰত এটা এমসিকিউ আহে এটা যোনটো নলেজ বেসড মানে ডাইৰেক্ট প্ৰশ্ন আহিব চাগে চাই লওঁ এটো আছে এটো সমীকৰণৰ মূলৰ সংখ্যা হল সমীকৰণটোৰ মূলৰ সংখ্যা কিমান হেতু সুধিছে এটো ডাইৰেক্ট সবে কৰিব পাৰে এটো বস্তু ভাঙি দিলে হ'ল ঠিক আছে এটো ডাইৰেক্ট কোৱেশ্চন মানে সবে কৰিব পাৰিব আকৌ কৈছো এই প্ৰশ্নখিনি যিমান দেখাইছো এখিনি একবাৰ প্ৰেক্টিস কৰি লবা এনেকৈ প্ৰশ্ন নাহে কিন্তু এই প্ৰশ্নখিনি নিচিনা আহিব তাৰ পিছতে নলেজ বেস কোৱেশ্চন 2 নম্বৰীয়া এটা আহে মানে ডাইৰেক্ট কোৱেশ্চন কোনটো আহিছে ইয়াত এটো দুটা ধনাত্মক সংখ্যাৰ পূৰণফল 306 মানে x * x + 1 306 ইয়াৰ পৰা x টো উলিয়াব লাগে তেনেকৈ কৰি লব পাৰি এটো সহজ কোৱেশ্চন হয় তাৰপিছত আৰু এটা আহে কোনটো আন্ডাৰষ্টেণ্ডিং বেস কোৱেশ্চন এটো ইমান টান নহয় সবে অকমান কষ্ট কৰিলে কৰিব পাৰে আন্ডাৰষ্টেণ্ডিং বেস কোৱেশ্চনটো আছিল এটো এটোৰ পৰা x ৰ ভ্যালু উলিয়াব লাগে এটো কৰিলে হল 1/x - 1/x - 2 = 3 আমি লসাগু লৈ লওঁ x * x - 2 এটা x - 2 হ'ব এটা -x হ'ব 3 তাৰপিছত ক্ৰস মাল্টিপ্লাই কৰি দিলে হ'ল গতিকে এনেকুৱা এই দুটা এনেকুৱা টাইপৰ প্ৰশ্ন আহিব বহুপদ আৰু দৈহিক দ্বিঘাত সমীকৰণত ইয়াৰ পিছত সমান্তৰ প্ৰগতি এই পাঠটোত মুঠ কিমান আছে 6 The 6 নম্বৰটো কেনেকৈ ডিস্ট্ৰিবিউট হৈ আছে নলেজ বেস কোৱেশ্চন 1 নম্বৰ এমসিকিউ এটা যে ডাইৰেক্ট প্ৰশ্ন আহিব এমসিকিউ কেনেকুৱা আহে এটা চাই লওঁ এটো এনেকুৱা এটা সমান্তৰ প্ৰগতি দি আছে সপ্তম পদটো হল ডাইৰেক্ট কৰিব পাৰি a7 কিমান হয় a + n - 1 * d এটো ডাইৰেক্ট সিধা প্ৰশ্ন মানে গতিকে এটো প্ৰশ্ন সবে কৰিব পাৰিব তাৰ পিছত আছে নলেজ বেস কোৱেশ্চন মানে ডাইৰেক্ট 2 নম্বৰীয়া এটা 2 নম্বৰীয়া এটা কোনটো আহিছে এটো 3 8 13 18 এই পদটোৰ মানে কোনটো পদ 78 এটো প্ৰশ্ন এবাৰ আহিব পাৰে ইম্পৰ্টেন্ট হয় গতিকে এটো ডাইৰেক্ট প্ৰশ্ন আহিছে ইয়াতো a = 3 d = 5 n কিমান উলিয়াব লাগে কৰিলে হ'ল ডাইৰেক্ট তাৰ পিছত আছে এটা আন্ডাৰষ্টেণ্ডিং বেস কোৱেশ্চন মানে অকমান টান 3 নম্বৰীয়া আন্ডাৰষ্টেণ্ডিং বেস কোৱেশ্চনটো এটো হ'ব n ৰ কি মানৰ বাবে এটো আৰু এটো সমান্তৰ প্ৰগতি দুটাৰ nতম পদ দুটা সমান হ'ব সেটো অকমান কষ্ট কৰিলে নিজে কৰিব পাৰিবা এটো 3 নম্বৰীয়া
ইয়াৰ পিছত ত্ৰিভুজ পাত্ৰৰ সমান্তৰ প্ৰগতিৰ পাত্ৰৰ ষ্ট্ৰাকচাৰটো একেই হয় যে ত্ৰিভুজ পাত্ৰটোত চোৱা 1 নম্বৰীয়া এটা এমসিকিউ আহিব আন্ডাৰষ্টেণ্ডিং বেস কেনেকুৱা প্ৰশ্ন আহিছিল যোৱাবাৰ হেতু চাই লওঁ ABC ত্ৰিভুজৰ AB আৰু AC বাহুত ক্ৰমে D আৰু E এটা দুটা বিন্দু DE সমান্তৰাল BC AD মান DB মান EC উলিয়াব লাগে এনেকুৱা প্ৰশ্ন আহিব এবাৰ এনেকুৱা টাইপৰ প্ৰশ্ন এটা আহিব এমসিকিউ 1 নম্বৰীয়া ত্ৰিভুজ পাত্ৰৰ পৰা আৰু ইমান টান নহয় উপপাদ্যটো ব্যৱহাৰ কৰি কৰিলে হ'ল এবাৰো এনেকুৱা এটা আহিব ইয়াৰ পিছত নলেজ বেস মানে ডাইৰেক্ট কোৱেশ্চন 3 নম্বৰীয়া এটা যোৱাবাৰ কোনটো আহিছিল 3 নম্বৰীয়া এটা এটো ABC ত্ৰিভুজৰ BC বাহুত D এটা বিন্দু যাতে ADC = BAC দেখুৱা যায় এটো হয় এটো ডাইৰেক্ট কিতাবৰ পৰাই তুলি দিয়া হৈছে গতিকে এটো সবেই কৰিব পাৰিব যোনে পঢ়িছে এটো সবেই কৰিব পাৰিব পিছৰটো আছে আগত স্কিল বেস কোৱেশ্চন 2 নম্বৰীয়া এটা এটো বস্তু ইয়াত থাকি গল উঠাবলে এটো তোমালোকে নিজে চাই লবা ইয়াৰ পিছত স্থানাঙ্ক জ্যামিতি টোটাল 7 নম্বৰ আহে তে কেনেকুৱা টাইপৰ প্ৰশ্ন আহে চাও এমসিকিউ আহে এটা এপ্লিকেশন বেসড এটা কেনেকুৱা এমসিকিউ আহিছিল যোৱাবাৰ এটো আৰু এটো বিন্দুৰ মাজৰ দূৰত্ব হল এবাৰ প্ৰশ্ন এনেকুৱা আহিব মানে দূৰত্ব এটাই এমসিকিউ দূৰত্বৰ প্ৰশ্ন এটা এমসিকিউত আহে ইয়াত আৰু এটো একদম সহজ হয় ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিলে হ'ল x1 - x2 whole square plus y1 - y2 whole square গতিকে একদম সহজ এমসিকিউ এটা আহে তাৰ পিছত নলেজ বেস কোৱেশ্চন 3 নম্বৰীয়া এটা আহে তাৰ মানে এটা নলেজ বেস আহে 3 নম্বৰীয়া আৰু এটা এপ্লিকেশন বেস আহে এটা ইয়াত চোৱা 2 - 3 আৰু q 10y বিন্দু দুটাৰ মাজত দূৰত্ব 10 একক y ৰ মান নিৰ্ণয় কৰা এটো হল আন্ডাৰষ্টেণ্ডিং বেস কোৱেশ্চন দুইটা প্ৰশ্নই সহজ আহে মানে স্থানাঙ্ক জ্যামিতিৰ প্ৰশ্নবোৰ সহজ আহে এটো হল আৰু এটা এই বিন্দুটোৱে এটো আৰু এটো বিন্দু সংযোগী ৰেখাক কি অনুপাতত ভাগ কৰে এটো ডাইৰেক্ট কোৱেশ্চন কিতাবৰ পৰা নলেজ বেস গতিকে এই দুইটা প্ৰশ্ন অতি সহজ হয় যোনে মোৰ ভিডিঅবোৰ চাইছে হেনতে সবেই কৰিব পাৰিব গতিকে স্থানাঙ্ক জ্যামিতিৰ কেনেকুৱা প্ৰশ্ন আহে দেখিলা ইয়াৰ পিছত আমি যাম ত্ৰিকোণমিতি টোটাল 7 নম্বৰ আছে ইয়াত ত্ৰিকোণমিতি পাঠটোৰ পৰা এমসিকিউ এটাও নাহে আৰু কোনটো পাঠত নাহে এমসিকিউ ইয়াত সবতে আহি আছে ত্ৰিকোণমিতি পাঠটোৰ এমসিকিউ নাহে ইয়াত কি আহিছে 2 নম্বৰীয়া এটা নলেজ বেস আন্ডাৰষ্টেণ্ডিং বেস 3 নম্বৰীয়া এটা আৰু স্কিল বেস 2 নম্বৰীয়া এটা এটা চাই লওঁ কেনেকুৱা আহিছিল 15 cot a = 8 sin a আৰু sec a উলিয়াব লাগে 15 cot a = 8 মানে cot a কিমান হয় উলিয়াই লবা এক্সট্ৰাকে কিমান 8/15 তাৰ পৰা sin a and sec a এই দুটা উলিয়ালে হল অলৰেডি মই কৰোৱা আছে এটো হল নলেজ বেস মানে ডাইৰেক্ট প্ৰশ্ন সবেই কৰিব পাৰিব তাৰপিছত আৰু এটা 2 নম্বৰীয়া আছিল স্কিল বেসড এটো হ'ব এটো 10a + b √3 10a - b 1/√3 তেন্তে a আৰু b মান নিৰ্ণয় কৰা এটো হল স্কিল বেসড এটো মানে অকমান টেকনিক এপ্লাই কৰিব লাগিব মানে a + b = √3 মানে 10 60 ডিগ্ৰী আৰু 1/√3 মানে 10 30 ডিগ্ৰী so a + b হ'ব 60 a - b হ'ব 30 তপা কৰি ললে হ'ল এটো প্ৰশ্ন ইমান টান নহয় সহজ আহে তাৰপিছত আৰু এটা 3 নম্বৰীয়া আহে আন্ডাৰষ্টেণ্ডিং বেসড হেতু প্ৰশ্ন হেতুত এনেকুৱা প্ৰশ্নবোৰে আহে মানে cos মানে 45 ডিগ্ৰী 30 ডিগ্ৰী 30 ডিগ্ৰী এইবিলাক ভ্যালু বিলাক পুট কৰিলে হ'ল এটো হল 3 নম্বৰীয়া গতিকে ত্ৰিকোণমিতি পাঠটোত অলপ ভালেমান প্ৰশ্ন আহে আৰু সহজ প্ৰশ্নই আহে 2 2 4 3 7 এই 7 নম্বৰ কোনেও মিছ কৰিব নালাগে ইয়াৰ পিছত আমি যাম বৃত্ত পাঠটোত মুঠ 6 নম্বৰ আহে ইয়াতো এমসিকিউ নাহে এটা নলেজ বেস মানে ডাইৰেক্ট কোৱেশ্চন 2 নম্বৰীয়া এটা আৰু আন্ডাৰষ্টেণ্ডিং বেস 4 নম্বৰীয়া এটা so 4 নম্বৰীয়াটো আন্ডাৰষ্টেণ্ডিং যে হেতু উপপাদ্য এনেকুৱা প্ৰুফ কৰাই আহিব কিবা এটা প্ৰুফ কৰাই আহিব এটা 4 নম্বৰীয়া ইয়াত দিছে উপপাদ্যটো বহি বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান এনেকুৱাই আহে গতিকে এই 4 নম্বৰটো ডাইৰেক্ট কিতাবৰ পৰাই আহে টান নহয় সবেই কৰিব পাৰে
আৰু 2 নম্বৰীয়া এটা যে আহে সেইটো কিবা উলিয়াব আহে মানে এনেকুৱা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ পিত টনা স্পৰ্শক এডালে PQ এইটো আছে মানে PQ দৈৰ্ঘ্য নিৰ্ণয় কৰা এইটো কিবা এটা উলিয়াব কিবা এটা ইয়াত PQ উলিয়াব লাগে এনেকুৱা এইটো সহজ হয় ডাইৰেক্ট উপপাদ্য ব্যৱহাৰ কৰিলে হ'ল গতিকে বৃত্তপাতটোৰ পৰা মুঠ 6 নম্বৰ আহে ইয়াৰ পিছত আমি যাম অঙ্কন পাঠটোত কি আহে জানে সবে 4 নম্বৰ এটা অঙ্কন আহে এটো অঙ্কন পাঠটোত এটা অঙ্কন আহিব এটো 4 নম্বৰ আহে আৰু আকৌ কৈছো অঙ্কন পাঠটোত এটো যদিও নিদিয়ে তথাপিও অঙ্কনৰ প্ৰণালীবিলাক লিখি দিবা পিছত আছে বৃত্ত সম্বন্ধীয় কালি ইয়াত মুঠ 6 নম্বৰ আহে মুঠ তাইৰত ইয়াতো এমসিকিউ নাহে কি আহে আন্ডাৰষ্টেণ্ডিং বেস 3 নম্বৰীয়া এটা আৰু স্কিল বেস 3 নম্বৰীয়া এটা এটা কেনেকুৱা প্ৰশ্ন যোৱাবাৰ আহিছিলে ইয়াত এতিয়া চোৱা প্ৰতি মিটাৰত 24 টকা হাৰত এখন বৃত্তাকাৰ পথাৰত বেৰ দিয়া কামত ইমান টকা খৰচ হয় পথাৰখনৰ প্ৰতি বৰ্গ মিটাৰত 0.50 টকা হালত হাল বাব লাগে পথাৰখনত হাল বোৱা খৰচ নিৰ্ণয় কৰা এটো হল স্কিল বেসড মানে এটো অকমান ভাবিব লাগিব কিন্তু ভাবিলে সবে কৰিব পাৰিবা এটো প্ৰশ্ন নিজে একবাৰ ট্ৰাই কৰিবা সবে এটো কাৰণে এটো 3 নম্বৰ কাৰোবাৰ কাৰণে এটো টান লাগিব পাৰে কিন্তু হলো যোনে ভালকে পঢ়িছে হেটো মানে অলপ ভাবি নিজে কৰিব পাৰিব আৰু এটো হল 6 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটা বৃত্তকলাৰ কালি নিৰ্ণয় কৰা যাতে 60 ডিগ্ৰী কোণ হয় এটো ডাইৰেক্ট কোৱেশ্চন মানে সো এটো সহজ হয় এটোটো ডাইৰেক্ট কিতাবৰ মানে গতিকে ইয়াত 6 নম্বৰ আহে এই 3 নম্বৰটো অকমান কিছুমানে টান পাব পাৰে এটো কাৰণে এনেকুৱা প্ৰশ্নবিলাক একবাৰ প্ৰেক্টিস কৰি লোৱা এটো পাঠৰ বৃত্ত সম্বন্ধীয় কালি আগল ইয়াৰ পিছত আছে পৃষ্ঠকালি আয়তন তাৰ পৰা এপ্লিকেশন বেস কোৱেশ্চনে আহে এটা এমসিকিউ আহিব আৰু এটা 5 নম্বৰীয়া কেনেকুৱা প্ৰশ্ন আহিছিল চাই লওঁ এমসিকিউ এটা ঘনকৰ আয়তন ইমান হয় 64 পৃষ্ঠকালি কিমান হ'ব এটো সহজ কোৱেশ্চনে আহে আয়তন ইয়াত জাস্ট পৃষ্ঠকালিৰ কাৰণে তোমালোকে অকল ফৰ্মুলা বিলাক মনত ৰাখিবই লাগিব ঘনকৰ আয়তন মানে L কিউব 64 therefore L হ'ব 4 পৃষ্ঠকালি লাগে 6L স্কয়ার মানে 6 * 4 স্কয়ার 96 এটা চোৱা ইয়াত তোমাক খেলিমেলি লগাবৰ কাৰণে মুঠ পৃষ্ঠকালি আছে দুটা 96 আছে হল কিন্তু পৃষ্ঠকালিৰ ইউনিট কি কালিৰ ইউনিট সেন্টিমিটাৰ স্কয়ার এটো নহব এটোই হ'ব 96 সেন্টিমিটাৰ স্কয়ার তাৰপিছত এটা 5 নম্বৰীয়া আহে এই 5 নম্বৰীয়াটো টান নহয় খালি অকমান ডায়াগ্ৰাম বনাই বুজি চাব লাগে মানে এটো এনেকুৱা আহে এনেকুৱা ধৰণৰ 5 নম্বৰীয়া এটা প্ৰশ্ন আহে এটো কাৰণে কৈছে না এপ্লিকেশন বেস নে স্কিল বেস এপ্লিকেশন বেস মানে তুমি ফৰ্মুলা বিলাক মনত ৰাখাৰ উপৰিও কেনেকৈ এপ্লাই কৰিব লাগে হেতু জানিব লাগিব তেতিয়া এনেকুৱা প্ৰশ্ন কেইটা কৰিব পাৰিবা আৰু এটোত 5 নম্বৰ আহে বে কৰিব পাৰিলে 5 নম্বৰ ডাইৰেক্ট পাই যাবা ইয়াৰ পিছত আমি চাম পৰিসংখ্যা পাঠটোত সবে জানা 5 নম্বৰীয়া এটা আহিব কেনেকুৱা আহে যোৱাবাৰ এটো আহিছিলে এইবিলাক দিয়া আছে মাধ্য উলিয়াব লাগে সহজ হয় মাধ্য উলিয়ালে হ'ল যোনটো ফৰ্মুলা ইউজ নকৰা মাধ্য উলিয়ালে হ'ল বা কেতিয়াবা এনেকুৱা প্ৰশ্ন আহিব পাৰে ক'বাত ধৰা x y দিয়া থাকে তোমালোকক x y ভ্যালু উলিয়াব লাগে কিতাপতে আছে এনেকুৱা প্ৰশ্ন মধ্যমা দিয়া থাকে মধ্যমাটো দিয়া থাকে তাৰপিছত x আৰু y ভ্যালু উলিয়াব লাগে সো এনেকুৱা প্ৰশ্নবোৰে চাবা আৰু এটোত 5 নম্বৰ আহে আকৌ কৈছো পৰিসংখ্যাৰ যোনটো 5 নম্বৰ হেতু মানে ইমান টান নহয় সবে পাব পাৰা কিন্তু পৰিসংখ্যাটো একবাৰ কৰা হোৱাৰ পিছত মানে মিনিমাম দুবাৰ আকৌ একবাৰ দুবাৰ চেক কৰিবা মানে একবাৰ পৰিসংখ্যা ধুনিয়াকৈ কৰা হ'ল গুটেখিনি একবাৰ আকৌ চেক কৰিবা কোৱাত ভুল হৈছে নেকি ক্যালকুলেশন কাৰণ এটা ভুল হলে সব ভুল হ'ব তাৰ পিছৰবাৰ আকৌ চেক কৰিবা দুবাৰ চেক কৰিবা ইয়াৰ পিছত সম্ভাৱিতাবাদটো 5 নম্বৰ আহে এটো বহুত সহজ প্ৰশ্ন আহে ইয়াত আন্ডাৰষ্টেণ্ডিং বেস কোৱেশ্চন 2 নম্বৰীয়া দুটা আহে আৰু এপ্লিকেশন বেস এমসিকিউ এটা আহে এই কেনেকুৱা প্ৰশ্ন যোৱাবাৰ আহিছিলে এমসিকিউটো আছিলে এটো 1 নম্বৰীয়াটো কি আছিলে এটা লুডু গুটি মাৰিলে 7তকৈ কম পোৱাৰ সম্ভাৱিতা কিমান এটো সবে কৰিব পাৰে
7তকৈ কম পোৱা এটা লুডুগুটি মাৰিলে 7তকৈ কম লুডুগুটি মাৰিলে নে কিমান হয় 1 2 3 4 5 6 এই গোটেইকেইটাই 7তকৈ কম হয় গতিকে কি হ'ব 6/6 হ'ব মানে 1 এটো সহজ প্ৰশ্ন হয় তাৰপিছত 2 নম্বৰীয়া কেনেকুৱা আহে ৰঙা মাৰ্বল নীলা মাৰ্বল এইবিলাকে আহে এটো এটা 2 নম্বৰীয়া আহে আৰু এটা লুডুগুটি প্ৰশ্নটো আকৌ এবাৰ আহিছে 2 নম্বৰীয়া তো ইয়াৰ প্ৰশ্নবোৰ সহজ হয় গতিকে ইয়াৰ প্ৰশ্নবোৰ ভালকে চাবা এই 5 নম্বৰ সবেই পাব পাৰে আৰু এটা কথা কোনবাই যদি টাস্ক পাতৰ যোনবিলাক প্ৰশ্ন হয় হেতু যদি ভালকে বুজি নোপোৱা মোৰ ডেসক্ৰিপচনত এটা ভিডিও আছে লিংক তলত ভিডিওটো এনেকৈ আছে মেথছ অল চেপ্টাৰ ফৰ্মুলা এই ভিডিওটো একবাৰ চাবা তাত লাষ্টৰ ফালে এটো টাস্ক পাতৰ যোনবিলাক ফৰ্মুলা হয় ধুনীয়াকৈ দিয়া আছে ইয়াৰ পিছত ৰিভিজন পাৰ্টটো ৰিভিজনৰ পৰা কেনেকুৱা আহে এমসিকিউ এটা নলেজ বেসড এটা আন্ডাৰষ্টেণ্ডিং বেসড ঠিক তেনেকৈ 2 নম্বৰীয়া এটা নলেজ বেসড এটো আন্ডাৰষ্টেণ্ডিং ইয়াৰ ইমান টান প্ৰশ্ন নাহে জাস্ট প্ৰশ্নকেইটা দেখাই দিছো এটো এটা এটো এটা প্ৰশ্নকেইটা দেখাই দিছো অকল টান প্ৰশ্ন নাহে 2 নম্বৰীয়া এনেকুৱা দুটা আহে ৰিভিজন পাৰ্টৰ গতিকে কেনেকুৱা প্ৰশ্ন আহে চালা চলে এটা আমি এটা বস্তু চাওঁ এই নলেজ বেস আহে 21টা আন্ডাৰষ্টেণ্ডিং বেস আহে 47টা এপ্লিকেশন বেস আহে 11টা স্কিল বেস আহে 11টা তুমি 100 পাম বুলি ভাবিছা তোমালোকে এনেকৈ ষ্ট্ৰেটেজিটো বনাব লাগিব কোনটো পাতত কিমান প্ৰশ্ন আহিছে কেনেকুৱা আহিছে আমি আৰু কি চাব লাগিব হে পাতটোৰ পৰা কোনবা পাতত যদি টান আহিছে হে পাতটো টান বিলাক আকৌ এবাৰ প্ৰেক্টিস কৰিব লাগিব গতিকে এই ভিডিওটো ভালকৈ চাই লবা সবে